কপিকুলৰ ৰাজত্ব চলিছে। ত্ৰাহি মধুসূদন সোঁৱৰিছে ৰাইজে। ঘৰবাৰী খেতিপথাৰত অবাধ বিচৰণ। এয়া চামগুৰি পুৰণি গুদাম আৰু বৰহমপুৰ ইত্যাদি বৃহত্তৰ অঞ্চলৰ দৃশ্য। কমকচাৰী দিনক দিনে বৃদ্ধি পাইছে অঞ্চলটোত বান্দৰৰ উপদ্ৰৱ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হস্তি মানুহৰ সংঘাতৰ বিপৰীতে উদ্বেগজনকভাৱে দিনক দিনে বৃদ্ধি পাইছে বান্দৰৰ সমস্যা। কি ঘৰবাৰী, কি খেতি মাটি, সকলোতে এতিয়া বান্দৰৰ ৰাজত্ব। বান্দৰৰ উপদ্ৰৱৰ বাবে এতিয়া খেতি কৰিবলৈ এৰিছে সাধাৰণ কৃষকে। খেতি মাটিত উপদ্ৰৱ চলোৱাৰ সমান্তৰালভাৱে গৃহস্থৰ ঘৰৰ ভিতৰতো ভয়ংকৰভাৱে নিতৌ উপদ্ৰৱ চলায় কপিকুলৰ জাকে। কপিকুলৰ আক্ৰমণৰ বলি হৈ বহুলোকে বহু সময়ত চিকিৎসকৰ কাষ চাপিব লগা হৈছে। বৰহমপুৰ গধৰীয়া কৰয়নী গাঁৱৰ দৰিদ্ৰ কৃষকে দুবেলা দুমুঠি খোৱাৰ স্বাৰ্থত অসম চৰকাৰ অধীনৰ জলসিঞ্চন বিভাগৰ সহায়ত বিঘাই বিঘাই বড়ো ধানৰ খেতি কৰিছিল যদিও শ শ কপিকুলৰ উপদ্ৰৱৰ পৰা খেতিডৰা যে সুকলমে চপাব পাৰিব তাক লৈ আগতীয়াকৈ চিন্তিত হৈছে কৃষক। বান্দৰৰ উপদ্ৰৱ বহুত। বান্দৰৰ কাৰণে ইয়াত কোনো খেতি কৰিব নোৱাৰি। আৰু এতিয়া মানুহে বড়ো খেতি কৰিছে যদিও এতিয়া পথাৰত আলু খেতি কৰিছে। আপোনাৰ মানে ৰাতিপুৱা খোৱাৰ পৰা উঠি হ'লে মানে এইফালে ৰখীয়া হ'বলৈ আহিব লাগে, নহ'লে খান্দি কুটি খাই পেলাই। সেই বান্দৰৰ উৎপাতত এতিয়া খেতি পথাৰ আপোনাৰ কৰিব নোৱাৰা হৈ গৈছে। এতিয়া এই ড্ৰেইনৰ কাষে বা বান্দৰ এতিয়া ধান হোৱাৰ লগে লগে ইয়াত এতিয়া ৰাতিপুৱা আহি মানুহ খাৰা হৈ থাকিব লাগিব বান্দৰৰ কাৰণে। জাক জাক বান্দৰ। আপোনাৰতো ঘৰততো আপোনাৰতো কি একো এটা খাৱতি পাচলি কৰি খাবই নোৱাৰি। আৰু কিবা এটা কৰি পেলাই আপোনাৰ পিঁয়াজৰ নলা এডাল পিঁয়াজ এটা যদি গুজি থওঁ সেইটোও খানি খাব। বা কি বিলাহী গছ পুলি এটা ৰুলেও সেইটো উঘালি পেলাব। অমিতা পুলিটো ৰুলেও অমিতা পুলিটো আগটো ভাঙি খায়। বান্দৰ এতিয়া চাপ বহুত আমাৰ ইয়াত। বান্দৰৰ পৰা নোৱাৰে এতিয়া এইবাৰ বান্দৰৰ পৰা ইয়াৰ মাটি খেতি নকৰে। ইয়াৰ পানী অভাল হৈ আছে, পানী চাৰিওফালে আছে, কিন্তু বান্দৰ অত্যাচাৰত খেতি নকৰে। কিমান বান্দৰ আছে? এই বহুত বান্দৰ জাক জাক। এই ঘৰ দুৱাৰ ধম ধাম এয়া টিঙৰ চালি হ'লেতো সৰ্বনাশেই কৰে। বহু সময়ত বান্দৰৰ সমস্যাৰ বিষয়টো বিধানসভাৰ মজিয়াত স্থান পাইছে যদিও আজি কোবতি কোনো ধৰণৰ বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। শেহতীয়াকৈ চামগুৰি সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক দীপ্লৰঞ্জন শৰ্মাও সৰব বান্দৰৰ সমস্যাক লৈ। এইটো এটা বহুত ভাল ৰিচাৰ্চ কৰি পেলাই, কাৰণ আমি যেতিয়া জীৱকুলৰ কথা চিন্তা কৰোঁ প্ৰকৃতিৰ কথা চিন্তা কৰিব লাগিব। গতিকে জীৱকুল, বন্যপ্ৰাণী আৰু প্ৰকৃতিৰ মাজত এটা বেলেঞ্চ ৰাখি পেলাই আমি কেনেদৰে গোটেই বিষয়টো আগবঢ়াই লৈ যাব পাৰোঁ, এইটো এটা বহুত গৱেষণাৰ সমল আছে বুলি মই অনুভৱ কৰোঁ। মই এই কোনো মুহূৰ্তত এইটোৱে পদক্ষেপ কৈ দিব নোৱাৰোঁ। আৰু চামগুৰি অঞ্চলৰ বিষয়টো লৈ মাননীয় জিতু গোস্বামী ডাঙৰীয়াৰ সৈতে আমি মাননীয় বন মন্ত্ৰীৰ লগতে খুব গুৰুত্ব সহকাৰে আলোচনা কৰোঁ। লক্ষণীয়ভাৱে চৰকাৰ তথা বিভাগৰ ফালৰ পৰা শীঘ্ৰে যদি বান্দৰৰ উপদ্ৰৱ দূৰীকৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে অনাগত দিনত বান্দৰৰ সমস্যাই এক ভয়ংকৰ ৰূপ ধাৰণ কৰাটো নিশ্চিত। চামগুৰিৰ পৰা সীমান্ত কলিতাৰ সহযোগত নিউজ এক্স প্ৰথম খবৰ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है। আপোনাৰ পছন্দৰ ঘৰ এটা বিচাৰি আপুনি হাবাথুৰি খাইছে নেকি? আমি এটা নিৰ্ভৰযোগ্য ঠিকনা, সকলো সুবিধা সম্পন্ন আপোনাৰ সপোনৰ ঘৰ। আজি যোগাযোগ কৰক গ্ৰীণটেক ৰেচিডেন্সিৰ সৈতে। গ্ৰীণটেক ৰেচিডেন্সি এটা নতুন জীৱনৰ সঠিক আৰম্ভণি। যোগাযোগ কৰক 9707512000 9707601200 ধাৰাপুৰ, গুৱাহাটী।